ৰাজ্যত অব্যাহত আছে বন্য হস্তীৰ সন্ত্ৰাস কলিয়াবৰতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত নিহত হয় এজন লোক খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড হাতীয়ে কলিয়াবৰৰ তেতুলগুৰিত নিশা চলাই সন্ত্ৰাস বন্য হস্তীৰ আক্ৰমণৰ ফলত থিতাতে নিহত হয় সঞ্জয় ৰাজুৱাৰ নামৰ এজন লোক হোটেলত কাম কৰি ঘৰলৈ গৈ থকা অৱস্থাতে বন্য হস্তীয়ে আক্ৰমণ কৰে লোকজনক ৰাজ্যত অব্যাহত আছে বন্য হস্তীৰ সন্ত্ৰাস কলিয়াবৰতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত নিহত হয় এজন লোক খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড হাতীয়ে কলিয়াবৰৰ তেতুলগুৰিত নিশা চলাই সন্ত্ৰাস বন্য হস্তীৰ আক্ৰমণত থিতাতে নিহত হয় সঞ্জয় ৰাজুৱাৰ নামৰ লোকজন হোটেলত কাম কৰি ঘৰলৈ গৈ থকা অৱস্থাতে বন্য হস্তীয়ে আক্ৰমণ কৰে লোকজনক মানে আজি কেইবাদিন ধৰি এটা হাতীয়ে মানে অকলশৰীয়া হাতীয়ে আমাৰ এই অঞ্চলত তাণ্ডৱ চলাই আছে আৰু তাৰে আজি মানে কৰুণ পৰিণতিত আমাৰ গাঁৱৰ ৰণ্টু চাওতাল এজন যুৱক নিহত হৈছে পুৱতি নিশা আমি খবৰটো পালোঁ ৰাতি এটামান বজাৰে ঘটনা বুলি আমি গম পাইছোঁ আৰু হাতীটো অহৰহ কেইদিনমান ঘূৰিয়ে আছে আৰু মানে তাৎপৰ্যপূৰ্ণ কথাটো হৈছে কি আমাৰ স্থানীয় ৰাইজৰ লগত বন বিভাগৰ কোনো সহযোগিতা নাই বন বিভাগে কিন্তু কেতিয়াও ৰাইজক ৰক্ষণাবেক্ষণ দিয়া ৰাইজক মানে সহযোগিতা আগবঢ়া আমি দেখা নাই এটা মানে তেওঁলোকে ইয়াত কিহৰ কাৰণে আছে আমি সেইটোৱে বুজি পোৱা নাই আচলতে তেওঁলোকে আমাৰ ৰাইজে কিন্তু পাহাৰবিলাক খৰি কাটি আনিবলৈ নোৱাৰে কিন্তু আমাৰ তেওঁলোকৰ হাতীয়ে তেওঁলোকৰ বুলিয়ে কৈছোঁ যিহেতু বিভাগৰ দায়িত্ব এটা আছে তেওঁলোকৰ হাতীয়ে তেওঁলোকৰ গাহৰি আহি আমাৰ পথাৰ শস্য নষ্ট কৰে আমাৰ মানুহক হত্যা কৰে গতিকে আমাক উচিত বিচাৰ লাগে আমি একচুৱেলি ভুক্তভোগী ইয়াত আমি জীয়াই থকা জীৱন জীৱিকাক লৈ পেলাই মানুহৰ সংশয় সৃষ্টি হৈছে দেখিছে আজি মানে কেনেকৈ হাতীটো মাৰি